নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো নগল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএইচএছ গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ আৰু এটা নতুন ক্লাছ লৈছো ইয়াতে আমি মোস্ট ইম্পৰ্টেন্ট 30টা সায়েন্সৰ কোৱেশ্চন চাম যিকিটা আপোনালোকৰ আগন্তুক এক্সামৰ কাৰণে অতিকৈ হেল্পফুল হ'ব হেহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু এটা কথা আপোনালোকক ইয়াতে জনাই থওঁ আমি ডিএইচএছ গ্ৰেড 3 পৰীক্ষাৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট পিডিএফ বনাইছো তো এই পিডিএফ খিনিত আপোনালোকে অল সাবজেক্ট পাই যাবগে এক্সামৰ কাৰণে প্ৰয়োজনীয় সকলোবিলাক সাবজেক্ট ইয়াতে পাই যাব জিকে সায়েন্স ম্যাথছ তাৰ পিছতে ইংলিশ আৰু কম্পিউটাৰ সায়েন্স এই সকলোকিটা সাবজেক্ট কেৱল 149 ত আপোনালোকে পাই যাব তো এই পিডিএফ খিনি পাবলৈ আপোনালোকৰ স্ক্ৰিনত দিয়া নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব ঠিক আছে মেছেজ কৰি জনাই দিব যে ডিএইচএছ ৰ সম্পূৰ্ণ পিডিএফ খিনি লাগে তো কেৱল 149 টকাত গোটেইখিনি সাবজেক্টৰ পিডিএফ আপোনালোকক আমি দি দিম ঠিক আছে আৰু হেখিনি লৈ পিনে আপোনালোকে এতিয়াৰ পৰা ভালদৰে কিতাপৰ দৰে পঢ়ি থাকিব পাৰিব সো এতিয়া আমি বেছি দেৰি নকৰো কোৱেশ্চন খিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক Which of the following scientists first observed and found the laws of refraction? তলৰ কোনজন বিজ্ঞানীয়ে প্ৰথমে বিবৰ্তনৰ নিয়ম পৰ্যবেক্ষণ কৰিছিল আৰু বিচাৰি পাইছিল তো ইয়াৰ উত্তৰটো অপচন সি স্নেল ঠিক আছে স্নেল নামৰ এজন বিজ্ঞানীয়ে প্ৰথম বিবৰ্তনৰ নিয়মবিলাক পৰ্যবেক্ষণ কৰিছিল আৰু বিচাৰি পাইছিল নেক্সট কোৱেশ্চনটো হৈছে The rear view mirror used in a motor vehicle is motor গাড়ীত ব্যৱহাৰ কৰা rear view mirror টো কোনটো হয় মানে অবতল হ'ব নে উত্তল হ'ব নে সমতল হ'ব নে ইয়াৰ এটাও নহয় সো ইয়াৰ উত্তৰটো অপচন বি কনভেক্স অৰ্থাৎ উত্তল মিৰৰ বা উত্তল দাপোন নেক্সট কোৱেশ্চনটো হৈছে if there were no atmosphere what would be the color of the sky যদি বায়ুমণ্ডল নাথাকিলেহেঁতেন তেন্তে আকাশৰ ৰং কি হ'লহেঁতেন তো অনুকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ ব্ল্যাক অৰ্থাৎ কোলা ঠিক আছে যদি বায়ুমণ্ডলে নাথাকিলেহেঁতেন তেতিয়া আকাশৰ ৰং আমি কোলা দেখিলোহেঁতেন নেক্সট কোৱেশ্চন the color of the sky is blue because of আকাশৰ ৰং নীলা হয় কাৰণটো কি হয় ঠিক আছে আকাশৰ ৰং যে আমি নীলা দেখো ইয়াৰ কাৰণটো কি হয় সো অপচন কিটা ভালকে পঢ়ি চাব ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈ যাবগে অপচন বি scattering of light by dust particles অৰ্থাৎ ধূলিৰ কণিকাৰ দ্বাৰা যিবিলাক পোহৰ বিকিৰণ হয় হে তাৰ কাৰণে আমি আকাশৰ ৰং নীলা দেখো নেক্সট কোৱেশ্চন what will be the color of the red rose when it is seen through green glass তো হেউজিয়া কাচৰ মাজেৰে যদি আমি ৰঙা গোলাপ দেখো তেতিয়া তাৰ ৰংটো কেনেকুৱা হ'ব ঠিক আছে হেউজিয়া গ্লাছৰ মাজেৰে যদি আমি ৰঙা গোলাপ ফুলপা চাও তেতিয়া তাৰ ৰংটো কেনেকুৱা দেখা যাব হোৱাইট নে ব্ৰাউন নে ব্ল্যাক নে ইয়েলো সো এটো হৈ যাব অপচন সি ব্ল্যাক ঠিক আছে ৰঙা গোলাপটো কোলা দেখা যাব নেক্সট কোৱেশ্চন 3 primary colors used in color TV are তো ৰঙিন টিভিত ব্যৱহৃত তিনটা প্ৰাথমিক ৰং হল ঠিক আছে ৰঙিন টিভি তিনটা প্ৰাথমিক ৰং ব্যৱহাৰ কৰে হেকিটা কোনকিটা হয় তো ইয়াৰে উত্তৰটো হ'ব অপচন ডি গ্ৰীন ব্লু এণ্ড ৰেড এই তিনটা ৰং হেউজিয়া নীলা আৰু ৰঙা নেক্সট কোৱেশ্চন Newton's first law of motion is the নিউটনৰ প্ৰথম গতিৰ নিয়মটো হল বা এনেকে প্ৰশ্নটো আহি যায় যে নিউটনৰ গতি বিষয়ক প্ৰথম নিয়মটোক আন কি নামেৰে জনা যায় সো হেতুৱে এই কোৱেশ্চনটো হয় কাৰেক্ট আনসাৰটো অপচন এ ল অফ ইনাৰ্চিয়া অৰ্থাৎ জড়তাৰ নিয়ম বা জড়তাৰ সূত্ৰ নামেৰেও জনা যায় নেক্সট কোৱেশ্চন নিউটন ইজ ইউনিট অফ নিউটন কাৰ একক হয় ঠিক আছে নিউটনৰ একক কিন্তু এটো কোৱেশ্চনটো নহয় আসলে হলিছে নিউটন কাৰ একক হয় ভেলোসিটি নে ফোর্সৰ নে এনাৰ্জি নে পাৱাৰ তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি ফোর্স অৰ্থাৎ বল ঠিক আছে বলৰ এসআই একক হৈছে নিউটন নেক্সট কোৱেশ্চনটো হৈছে what measurement are লেক্টোমিটাৰস used for কি জোখাৰ বাবে লেক্টোমিটাৰ ব্যৱহাৰ কৰা হয় তো অনুকল ইয়াৰ শুদ্ধতাটো হৈছে অপচন ডি পিউৰিটি অফ মিল্ক অৰ্থাৎ গাখীৰৰ বিশুদ্ধতা জুখিবলৈ লেক্টোমিটাৰ নামৰ এবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে the instrument used to measure specific gravity is called নিৰ্দিষ্ট মাধ্যাকৰ্ষণ শক্তি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোক কি বোলে শুদ্ধতাটো হৈছে অপচন সি হাইড্ৰোমিটাৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চন what is the heating element used in an electric iron made of বৈদ্যুতিক লোহাত ব্যৱহৃত উত্তাপন মৌলটো কিহেৰে তৈয়াৰ কৰা হয়
শুদ্ধটো অপশন সি নিক্ৰম ঠিক আছে নিক্ৰম নামৰ এবিধ ধাতুৰে এই মৌলটো তৈয়াৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে an inverter is an instrument that inverter হৈছে এনে এটা যন্ত্ৰ যিয়ে কোনটো অপশন ইয়াতে কাৰেক্ট হ'ব converts AC to DC নে convert DC to AC নে regulate DC নে stabilizes voltage তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু হৈছে অপশন বি convert DC to AC অৰ্থাৎ DC ক AC লৈ ৰূপান্তৰিত কৰে তো ইনভাৰ্টাৰটো কি হয় আসলতে এটা এনেকুৱা যন্ত্ৰ যিয়ে ডাইৰেক্ট কাৰেণ্টক অল্টাৰনেট কাৰেণ্টলৈ ৰূপান্তৰিত কৰে নেক্সট কোৱেশ্চন a periscope is a device that periscope হৈছে এনে এটা যন্ত্ৰ যিয়ে তো periscope তো কি যন্ত্ৰ হয় তো ইয়াৰে ভিতৰত কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ helps to observe object on the other side of an obstacle অৰ্থাৎ বাধাৰ হিতু পাৰে থকা বস্তুবোৰ নিৰীক্ষণ কৰাত সহায় কৰা এবিধ যন্ত্ৰ হয় periscope টো next question which of the following is not connected with electricity তলৰ কোনটো বিদ্যুতৰ সৈতে সংযুক্ত নহয় শুদ্ধটো হৈছে অপশন ডি none of this ইয়াৰে কোনোটোই নহয় কাৰণ কিলোৱাট ঘণ্টা এটো বিদ্যুতৰ সৈতে কানেক্টেড হয় বৈদ্যুতিক গতিশীল বল এটো আৰু ব্ৰিটিছ তাপীয় একক এটো বিদ্যুতৰ সৈতে সংযুক্ত হয় কিন্তু ইয়াৰে হে কাৰণে অপশন ডি টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন ফাইন্ড আউট দা নন ম্যাগনেটিক সাবস্টেন্সেস ফ্ৰম দা ফলোইং তলৰ পৰা অচুম্বকীয় পদাৰ্থটো বিচাৰি উলিয়াব দিছে তো অচুম্বকীয় পদাৰ্থটো হৈছে অপশন ডি ব্ৰাছ অৰ্থাৎ পিতল নেক্সট কোৱেশ্চন sound of a thunder is heard after the lightning is seen because তো বজ্ৰপাতৰ শব্দ শুনা যায় বিজুলী দেখাৰ পিছত কাৰণটো কি হয় যেতিয়া বজ্ৰপাত হয় তেতিয়া আগতে বিজুলীটো দেখা যায় মানে পোহৰটো হয় তাৰ পিছতহে শব্দটো শুনা যায় ইয়াৰ কাৰণটো কি হয় তো ইয়াৰ কাৰণটো হৈছে অপশন বি এক সেকেন্ড অপশন এ বি টু কাৰেক্ট মানে সি বি টু যদি চাবলৈ যাও এটো মানে অপশন কেটা খেলিমেলি হৈছে আসলতে এটো কাৰেক্ট হ'ব মানে সাউন্ড ট্ৰেভেলস স্লোৱাৰ দেন লাইট অৰ্থাৎ শব্দই পোহৰতকৈ লেহেমিয়া গতি কৰে সেই কাৰণে পোহৰটো আগত আহে আৰু শব্দটো পিছত আহে নেক্সট কোৱেশ্চনটো হৈছে what unit is used to measure the intensity of sound শব্দৰ তীব্ৰতা জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয় তো এটো হৈছে অপশন সি ডেসিবল একক ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন which of the following can be used as moderator in a nuclear reactor পাৰমাণৱিক ৰিয়েক্টৰত তলৰ কোনটো মডাৰেটৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি তো ইয়াৰে শুদ্ধটো যাব অপশন ডি গ্ৰেফাইট ঠিক আছে গ্ৰেফাইট টুক পাৰমাণৱিক ৰিয়েক্টৰত মডাৰেটৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি নেক্সট কোৱেশ্চন ফাইন্ড আউট দা odd one out of the following তলৰ পৰা অমিলটো বিচাৰি উলিয়াব দিছে তো অমিলটো বিচাৰি উলিয়াবলৈ হলে চাৰিটা অপচনে ভালদৰে পঢ়ি হিহঁতৰ মাজত থকা মিলটো চাব লাগিব তো প্ৰথম দি আছে ক্যালোৰি তাৰ পিছত সেন্টিগ্ৰেড তাৰ পৰা ফাৰেনহাইট আৰু কেলভিন তো আমি যদি চাও সেন্টিগ্ৰেড ফাৰেনহাইট আৰু কেলভিন তিনিওটাই উষ্ণতা জোখা একক হয় কিন্তু ক্যালোৰিটো নহয় সো অপশন আমাৰ এটো কাৰেক্ট হ'ব ইয়াত নেক্সট কোৱেশ্চন ইভাপোৰেশন অফ এ লিকুইড ইজ তো কোনো তৰল পদাৰ্থৰ বাষ্পীভৱন হলে কি হয় আসলতে যেতিয়া ইভাপোৰেশন হয় লিকুইড এটাৰ তেতিয়া কি ঘটে তাত তো ইয়াৰে শুদ্ধটো দিব অপশন এ ডিক্ৰিজেস উইথ ৰাইজ অফ টেম্পাৰেচাৰ অৰ্থাৎ উষ্ণতা বৃদ্ধিৰ লগে লগে কমি যায় নেক্সট কোৱেশ্চনটো হৈছে when water boils its temperature পানী যেতিয়া উতলিবলৈ ধৰে ইয়াৰ উষ্ণতা কি হয় কাৰেক্ট আনসাৰটো দিব অপশন সি ৰিমেইন কনস্ট্যান্ট অৰ্থাৎ স্থিৰ হৈ থাকে নেক্সট কোৱেশ্চন ৰামানুজন ইজ এছ'চিয়েটেড উইথ which of the following theories ৰামানুজন তলৰ কোনটো তত্ত্বৰ লগত জড়িত হয় শুদ্ধটো অপশন এ থিওৰি অফ নাম্বাৰস অৰ্থাৎ সংখ্যাৰ তত্ত্বৰ সৈতে জড়িত নেক্সট কোৱেশ্চন the isotope that is used in a radiation therapy to destroy cancerous cells is ৰেডিঅ'থেৰাপিত যি আইসোটোপ ব্যৱহাৰ কৰি ক্যান্সাৰ কোষ ধ্বংস কৰা হয় হেতু কোনটো হয় এটো হৈছে অপশন বি কোবাল্ট 60 নেক্সট কোৱেশ্চনটো হৈছে which one of the following is a refrigerant gas তলৰ কোনটো শীতল গ্যাস হয় কারেক্ট আনসারটো অপশন এ ক্লোৰোফ্লোৰোকাৰ্বন ঠিক আছে ক্লোৰোফ্লোৰোকাৰ্বন এটো এটা ৰেফ্ৰিজাৰেন্ট গ্যাস হয় নেক্সট কোৱেশ্চনটো হৈছে the chemical which is often used to preserve dead bodies is মৃতদেহ সংৰক্ষণৰ বাবে প্ৰায়ে ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থটো কোনটো হয় তো এটো হৈছে অপশন বি ফৰ্মেলিন নেক্সট কোৱেশ্চন who was the first to introduce
এন্টিসেপ্টিক সার্জারিজ কোনে প্ৰথমে এন্টিসেপ্টিক সার্জারি প্ৰৱৰ্তন কৰিছিল তো তেখেত আছিল অপশন এ জোসেফ লিস্টাৰ নেক্সট কোৱেশ্চন টু কি দিছে হোৱাট ইজ মিন বাই ইয়েলো কেক হালধীয়া কেক বুলিলে কি বুজোৱা হয় তো ইয়াৰে অপশন কিটা পঢ়ি চাব ইয়াৰ ভিতৰত অপশন এ টো কাৰেক্ট আনসাৰ হ'ব ফসিনেবল গ্ৰেড ইউৰেনিয়াম ফুয়েল অৰ্থাৎ বিভাজনযোগ্য গ্ৰেডৰ ইউৰেনিয়াম ইন্ধন হৈছে তো হালধীয়া কেকটো কি হয় আসলতে বিভাজনযোগ্য গ্ৰেডৰ ইউৰেনিয়াম ইন্ধন নেক্সট কোৱেশ্চন পোলিও ভ্যাকচিন ওয়াজ ডিসকভাৰ্ড বাই পোলিওৰ ভ্যাকচিন কোনে আৱিষ্কাৰ কৰিছিল তো ইয়াৰ শুদ্ধটো অপশন ডি জোনাস সালকে নেক্সট কোৱেশ্চন ডিএনএ ফিংগাৰপ্ৰিন্টিং ওয়াজ ডিসকভাৰ্ড বাই ডিএনএ ফিংগাৰপ্ৰিন্টিং কোনে আৱিষ্কাৰ কৰিছিল শুদ্ধটো হৈছে অপশন ডি এলেক জেফ্ৰে এণ্ড ভিক্টোৰিয়া উইলসনে আজি ভিডিওৰ লাষ্ট কোৱেশ্চন ইন হুইচ ষ্টেট অফ ইণ্ডিয়া থৰিয়াম ডিপোজিট ইজ এবান্ডেন্টলি ফাউন্ড ভাৰতৰ কোনখন ৰাজ্যত থৰিয়াম আৱৰ্জনা প্ৰচুৰ পৰিমাণে পোৱা যায় কোনখন ৰাজ্য হ'ব কেৰালা হ'ব নে তামিলনাডু হ'ব নে কৰ্ণাটক নে অন্ধ্ৰ প্ৰদেশ সো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশন এ এণ্ড বি ঠিক আছে এ এণ্ড বি এনেকুৱা এটা অপশন আপোনালোকৰ আহিব নহলে এই দুখন ৰাজ্যৰ ভিতৰত অকল এখনহে আহিব তো কেৰালা আৰু তামিলনাডু এই দুইখন ৰাজ্যতে থৰিয়ামৰ আৱৰ্জনা প্ৰচুৰ পৰিমাণে পোৱা যায় ঠিক আছে তো আজি ভিডিওটো যদি ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব কাৰণ ডিএছএছৰ কাৰণে আপোনালোকৰ ফুল প্ৰিপাৰেচনৰ ভিডিওবিলাক আমাৰ চেনেলত পাই থাকিব আৰু যদি আপোনালোকৰ পিডিএফ কিনি লাগে তেতিয়া হলে আমাক এই নম্বৰটোত এতিয়া হোৱাটছএপত মেছেজ কৰক নম্বৰটো হৈছে 8133840965 ইয়াতে আমাক হোৱাটছএপত মেছেজ কৰিব হোৱাটছএপত মেছেজ কৰি জনাই দিব যে আপোনালোকৰ ডিএছএছৰ পিডিএফ কিনি লাগে তো কেৱল 149 ত আমি আপোনালোকক গোটেইখিনি সাবজেক্টৰ পিডিএফ দি দিম ঠিক আছে আৰু হেখিনিৰ পৰা আপোনালোকে কিতাপৰ দৰে পঢ়ি থাকিব পাৰিব আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ